আৰক্ষীৰ ৰূপত গুণ্ডাগিৰি আৰক্ষী কনিষ্টবলৰ দিন দুপৰতে ধুবুৰী মেডিকেল কলেজৰ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে নাইম আহমেদক আক্ৰমণ কৰি আহত কৰাক কেন্দ্ৰ কৰি ধুবুৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি। মেডিকেল কলেজৰ ভিতৰত এখন অনুমতি পত্ৰ দি দুজন সোমাব বিচাৰিছিল, তাকে বাধা দিয়াক কেন্দ্ৰ কৰি নিৰাপত্তাৰক্ষীজনক আক্ৰমণ কৰাৰ অভিযোগ। মেডিকেল কলেজৰ বাহিৰ চৌহদত নিৰাপত্তাৰক্ষীসকলে উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ঘটনাস্থলীত কলেজ নগৰ আৰক্ষী উপস্থিত হৈ কনিষ্টবল আদিল হুছেইনক আটক কৰি থানালৈ লৈ যায়। সমগ্ৰ ঘটনা সন্দৰ্ভত মেডিকেল কলেজ কৰ্তৃপক্ষই কনিষ্টবলজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। পিছে ৰক্ষকে যদি ভক্ষক হয়, এইজন আৰক্ষীৰ কনিষ্টবলৰ হাতত যদি নিৰাপত্তাৰক্ষী সুৰক্ষিত নহয়, তেন্তে সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব অনুমান কৰিব নোৱাৰি। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। কিয় প্ৰচাৰ কৰিলে? ডিউটি কৰি আছোঁ, ডিউটি অৱস্থাত মই গেট পাছ আটকাই আছোঁ। তেওঁ আহিছে, আহি মোক মই যাব কৰিছোঁ, মানা কৰিছোঁ। তেওঁ আহি মোক কৰিলে, ধমকি দি গুচি যাব। মই আটকাইছোঁ, এনেকুৱা কৰিছোঁ হাতটো কৰাৰ পিছত তেওঁ আহি মোক চিধে মোক মাৰিছে। গেট পাছৰ কাৰণে মই আটকাইছোঁ আছিল, তাৰমানে পুলিচটো আহি গেট পাছটো তাক দিছে। তাৰপিছত এটা মানুহ ৰাস্তা আছে, তাৰ কাৰণে মই কৈছোঁ অলপ পিছত যাওঁ, ডক্টৰ মাৰে পিছত তুমি যাৱা। মই এনে কৰিছোঁ, অলৰেডি একজন ৰাস্তা তাতে আছে পেচেণ্ট এটেণ্ডেণ্ট। তাৰপিছত মই কৈছোঁ, কোৱাৰ পিছত মোক আহি মোক আটকাইছোঁ, মোক আহি ইয়াতে মাৰিছে, ঘুচি মাৰিছে না। এজনো যাব পাৰে, দুজন যাব বিচাৰে। পুলিচে আহি পুলিচে আটকাও নাই, মই গৈছে, তেওঁ দেখিলে জেগাৰ পিছত আহিছে, আৰু পিছত তেওঁ আৰু এজন পঠাব। মোৰ অৱস্থাটো মই ইয়াৰ পৰা গোটেই বিষি আছোঁ, মাথাটো পুৰা বিষি আছে, মই তুলিব নোৱাৰোঁ মাথা, ইমান হৈ গৈছে। নাইম আহমেদ। আৰক্ষীৰ নামটো ক'ব নোৱাৰোঁ না। মোৰ 5টাৰ পৰা 8টালৈকে, 8টালৈকে। এইটো লাগিব, কিবা এটা লাগিব, কিন্তু মই যদি ষ্টাফ হওঁ, চিকিউৰিটি ষ্টাফ বা কিবা বিচাৰ লাগিব না। এনেকুৱাই কৰিছে, তেওঁ মানে তেওঁ কোনো ইউনিফৰ্মো নাই, ডিউটি অৱস্থাত নাই, তেওঁ আহি মোক মাৰিব চিধে, এইটো হ'ব না। পিছত আহি তাৰমানে মই ফিমেলত ডিউটি কৰি আছোঁ, সি মেলত ডিউটি কৰি আছিলে, মেল মেডিচিনত। মই মানে তেতিয়া বহি আছিলোঁ, বহি থকা সময়তে এজন মানে চিল্লাৰ শব্দ পালোঁ। শব্দ পোৱাৰ পিছত মই তাতে গ'লোঁ, যাইখিনি দেখোঁ তাৰ নাকৰ পৰা তেজ ওলাই আছে, মানে সেই পুলিচজনে তাক মাৰিছে। চিভিল ড্ৰেছত আছিল সি, আমাৰ চিকিউৰিটি গাৰ্ড এটা আছিল, সি তাক মানে বাধা দিয়াতে নাইম আহমেদ আছিল। আৰক্ষীৰ নামটো আছিলে আদিল হুছেইন, আদিল খন্দকাৰ। মাৰিছে, বৰ্তমানে পুলিচ লৈ গ'ল তাত। আৰক্ষীজনৰ ডিউটি একচুৱেলি ইয়াতে কৰে, মেডিকেলতে ডিউটি কৰে। এতিয়া ডিউটি নাছিল, নথকা অৱস্থাতে আছিল, চিভিলতো আছিল। মানে সি মানে যে গেট এটা কৰি থাকে ন ৱাৰ্ডত, সেই গেটত মানে তাৰ গুণী সৰু ৱাইফ আছিল নেকি, সেইটো মানে তাক গুচাই দিছে, ভিতৰত সোমাইব। সি মানে পেচেণ্টক চাব আহিছে, আমাৰ চিকিউৰিটিয়ে বাধা দিয়াত কৈছে যে তই সোমাচোন, মই চাম তাক কি কৰে, মই চাম, এনেকৈ কৈছে। তাৰপিছত তাক জোৰকৈ সোমাব দিছে, তেতিয়া চিকিউৰিটি বাধা দিয়াত তাক মাৰিছে। আমাৰ চিকিউৰিটি যাতে ডিপ্লয় আছিল MMW, তাৰ লগত মিছবিহেভ কৰিছে, তাৰমানে তাক এটা মাৰিছে, হাত ধৰিছে তাৰ ওপৰত। সেইকাৰণে উচিত বিচাৰ লাগে এইটো। পুলিচৰ মানুহ হৈ যে এনেকুৱা কাম কৰে, এটা বেলধাৰী মানুহ হয়, তেনেহ'লেতো আমি আৰু কি কৰিম? সিহঁতে আম পাব্লিকটো নহয়, সিহঁতে আইনৰ মানুহ, সিহঁতে জানে কেনে ব্যৱহাৰ কৰিব লাগে, ঠিক ব্যৱহাৰ কৰা নাই।
এতিয়ালৈকে দিয়াৰে দিম বুলি ভাবি আছোঁ নেইম আহমেদ নেইম আহমেদ প্রথম নয় ভায়া